বোলে নহয় স্যাৰ ষ্টেডিয়াম হওঁতেতো দেৰি হ'ব, জুলাইত আমাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰিব লাগে। তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া ডেকা ল'ৰা ছোৱালীয়ে বোলে মুখ্যমন্ত্ৰীক নকয় আপুনি আমাক চাকৰিটো দিয়ক, মাত্ৰ কয় যে ষ্টেডিয়ামটো দৌৰাৰ সুবিধা কৰি দিয়ক যাতে আমি দৌৰি চাকৰি ল'ব পাৰোঁ, পঢ়া শুনা কৰি চাকৰি ল'ব পাৰোঁ। অলপ আগতে মই বেবেজিয়াত গৈছিলোঁ, মানুহ এগৰাকী মোক আহি ক'লে ছাৰ এইবাৰ মোৰ ল'ৰাই ACS পাইছে, কোনো মন্ত্ৰীৰ লগত সম্পৰ্ক নাই, আমি ৰাজনীতি কৰোঁ। আজি আপোনালোকে দেখা পালে যে 1 লাখ চাকৰিৰ আমি ৯৪,০০০ চাকৰি আজি দি সমাপ্ত কৰিলোঁ। চাকৰি দিয়া নহয়, এটা কোৰ্ট কেছো নহ'ল, কোনো মানুহে ক'ব নোৱাৰিলে যে কোনোবাই 2 টকাও ঘোষ ল'বৰ কাৰণে পাৰিছে। এক প্ৰকাৰ আজি আমাৰ ৰাজ্যখনত 1 লাখ চৰকাৰী চাকৰি হ'ল আৰু ৩৫,০০০ চৰকাৰী চাকৰি হ'ব, কোনেও ক'ব নোৱাৰে যে ঘোষ টোচৰ কথা আছে বুলি। কেইদিনমান আগতে মই অসমৰ আৰু এখন চহৰ আৰু এখন নগৰলৈ গৈছিলোঁ। সেই নগৰখনত আমাৰ ধেমাজি চহৰখনত এখন পুৰণা ষ্টেডিয়াম আছে, আমি তাত নতুন ষ্টেডিয়াম বনাই আছোঁ। মোক ল'ৰা ছোৱালীসকলে আহি ক'লে ছাৰ আমাৰ ষ্টেডিয়ামখনত পানী উঠে, আপুনি অলপ মাটি ফিল আপ কৰি দিয়ক। মই ক'লোঁ বাবা নতুন ষ্টেডিয়াম হৈ আছে। বোলে নহয় ছাৰ ষ্টেডিয়াম হওঁতেতো দেৰি হ'ব, জুলাইত আমাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰিব লাগে। তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া ডেকা ল'ৰা ছোৱালীয়ে বোলে মুখ্যমন্ত্ৰীক নকয় আপুনি আমাক চাকৰিটো দিয়ক, মাত্ৰ কয় যে ষ্টেডিয়ামটো দৌৰাৰ সুবিধা কৰি দিয়ক যাতে আমি দৌৰি চাকৰি ল'ব পাৰোঁ, পঢ়া শুনা কৰি চাকৰি ল'ব পাৰোঁ। অলপ আগতে মই বেবেজিয়াত গৈছিলোঁ, মানুহ এগৰাকী মোক আহি ক'লে ছাৰ এইবাৰ মোৰ ল'ৰাই ACS পাইছে, কোনো মন্ত্ৰীৰ লগত সম্পৰ্ক নাই, মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক নাই, পঢ়া শুনাৰ পৰিৱেশ হৈছে ল'ৰা ছোৱালী আজি নিজৰ ভৰিত নিজে থিয় হ'ব শিকিছে। যেতিয়াৰ পৰাই ল'ৰা ছোৱালীয়ে গম পাইছে চাকৰি পঢ়া শুনা কৰি হয়, কলেজবিলাকতো স্কুলবিলাকতো শিক্ষাৰ পৰিৱেশ এটা আৰম্ভ হৈছে। আগতে মানুহে ভাবিছিল পঢ়ি কি লাভ হ'ব, টকা পইচা দিয়েতো চাকৰি ল'ব লাগিব। এতিয়া স্কুলত গৈছে, ACSৰ দৰে চাকৰি য'ত 2 কোটি 3 কোটি টকা ঘোষ লৈছিল, এতিয়া কাকো মিঠাই এটাও খুৱাব নালাগে। অসমখন কিমান পৰিৱৰ্তন হ'ল। যেতিয়া আমি অৰুণোদয় কল্পনা কৰিছিলোঁ, মানুহে কৈছিল ইলেকশ্যনত